আজিৰ এইটো ভিডিঅ'ত তোমালোকে চোৱা মেট্ৰিক পৰীক্ষা 2026 চনৰ অসমীয়া প্ৰশ্ন কাকতৰ গোটেইখিনি তোমালোকৰ এনসাৰ তোমালোকে মিলাই চোৱা তোমালোকে কিমান মাৰ্ক পাবা। এইবাৰ মেট্ৰিক পৰীক্ষা 2026 ৰ অসমীয়া পৰীক্ষা কুৱেশ্যন পেপাৰটো কিন্তু বহুত ইজি আহিছে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ বহুত ৰিপিট হৈছে। তো তোমালোকে এতিয়াই মিলাই চোৱা তোমালোকে কিমান মাৰ্ক পাবা আৰু তোমালোকৰ লেটাৰ মাৰ্ক থাকিব নাই তোমালোকে এতিয়াই কমেন্ট সেকশনত জনাই দিয়া। ষ্টুডেণ্ট সো আজি হৈ যোৱা আছামিজ এক্সামৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ অসমীয়া পেপাৰটোত তুমি কিমান পাবা মিলাই চোৱা। তো মই গোটেইখিনি এনসাৰ তোমালোকক কৈ দি আছো তোমালোকে মিলাই যোৱা। প্ৰথমতে গ্ৰুপ এৰ 1 নম্বৰৰ প্ৰথম কুৱেশ্যন কি দিছে দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আৰু উত্তৰ হ'ব প্ৰকাশ গোস্বামী। তাৰপিছত খটো চোৱা ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা এৰ আনসাৰ হ'ব পণ্ডিত ৰাহুল সংকৃত্যায়ন। তাৰপিছত 2 নম্বৰ কুৱেশ্যন চোৱা চমু উত্তৰ লিখা যিকোনো দুটাৰ প্ৰথমটো চোৱা কটো যে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় উত্তৰ হ'ব তিৱা বড়ো ৰাভা মিচিং কাৰ্বি আদি জনগোষ্ঠীৰ সংমিশ্ৰণক। তাৰপিছত চোৱা ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব এইদৰে কোনে সুধিছিল তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। উত্তৰ কোনে কৈছিল লিখাৰ কথা যে বিজিতে কৈছিল বাকীখিনি তোমালোকে জানাই। তাৰপিছত 4 নম্বৰ কুৱেশ্যন চোৱা 4 নম্বৰ ক কি দিছে কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল উত্তৰ হ'ব শ্বেৰণলৈ। তাৰপিছত খ চোৱা যে অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল আৰু উত্তৰ কি হ'ব ভলীবল। তাৰপিছত 5 নম্বৰটো তোমালোকে জানাই চমু উত্তৰ। তাৰপিছত 6 নম্বৰ চোৱা 6 নম্বৰটো তোমালোকে জানা। তাৰপিছত 7 নম্বৰৰ ক চোৱা যে পাহিৰ ককায়েকৰ নাম কি পাহিৰ ককায়েকৰ নাম আছিল পল। তাৰপিছত খ চোৱা যে লেখকে বুশ্বাৰত কি আছে বুলি শুনিছিল তাৰ উত্তৰ হ'ব কি নিউক্লিয়াৰ ৰিয়েক্টৰ হয়নে। তাৰপিছত চোৱা 9 নম্বৰ 10 নম্বৰ চোৱা যে অতি চমু উত্তৰৰ লিখা যে মুখ পাশ মানে কি মুখ পাশ মানে হ'ল মায়াৰ বান্ধোন। তাৰপিছত খটো কি যে জিকিৰৰ ৰচক কোন আজান ফকীৰ। তাৰপিছত এইখিনি তোমালোকক মই দিছিলোৱেই যে ইম্পৰ্টেণ্ট বুলি। বৰগীতৰ 4টা লক্ষণ তাৰপিছত খোজা ৰচুল লুকাই আছে মুমিনৰ আঁৰত ইয়াত ৰচুল আৰু মুমিনৰ শব্দ দুটাৰ অৰ্থ লিখা। তাৰপিছত 13 নম্বৰ কুৱেশ্যন চোৱা যে অতি চমু উত্তৰ জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে ইয়াৰ উত্তৰ হ'ব কি অন্তৰীক্ষত। তাৰপিছত খ যে অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল ইয়াৰ এনসাৰ কি হ'ব মহৰ শিঙেৰে। কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল ইয়াৰ এনসাৰ হ'ব কি 25 বছৰ আগতে হয়নে। তাৰপিছত 14 নম্বৰটো তোমালোকক মই ইম্পৰ্টেণ্ট দিছিলোৱেই যে বৰ শান্তিত আছো এই প্ৰজাতিত কোনে কি এইদৰে কৈছিল মই তোমালোকক কৈছিলোৱেই। তাৰপিছত মই অসমীয়া কবিতাৰ সাৰাংশটো মই তোমালোকক দিছিলো ইম্পৰ্টেণ্ট। 16 ক চোৱা যে তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা হিমালয় কি হ'ব হিম যোগ আলয়। তাৰপিছত খ তলত দিয়া যিকোনো এটা শব্দৰ ন মূৰ্ধন্য ন আৰু মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা। ট্ৰিন এইটো কি হ'ব একেবাৰে ইজি যে ৰি ৰ আৰু মূৰ্ধন্য খৰ পাছত থকা দন্ত ন কি হয় মূৰ্ধন্য ন হয়। তাৰপিছত গ চোৱা তলৰ যিকোনো এটা বাক্যৰ ব্যাস বাক্য তলৰ যিকোনো এটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা। পীতাম্বৰ কি হ'ব পিত যোগ আম্বৰ কি হ'ব দিগু সমাস। ঘ চোৱা তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা। কি হ'ব এইটো যে পৰিশ্ৰম কৰিলে সফলতা নিশ্চিত। তাৰপিছত চোৱা 19 নম্বৰ যে যথাস্থানত কি কৰিব দিছে আমাক জ্যোতি চিহ্ন বহুৱাব দিছে। মানুহজনে কৈছিল মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰো এইটো এনেকে হ'ব। প্ৰথম চোৱা তলৰ যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখিব দিছে আকৰ্ষণ কি হ'ব বিকৰ্ষণ। দ্বিতীয় চোৱা এটা শব্দ প্ৰকাশ কৰা যিকোনো এটা যে যি ৰাতি চৰে কি হ'ব নিশাচৰ। সখীয়েকৰ মাক কি হ'ব আমৈ। বৰ্গত চোৱা তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ কি হ'ব গছ কি হ'ব বৃক্ষ। চোৱা তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা মগনীয়া কি হ'ব মগ যোগ অনিয়াৰ। তাৰপিছত নিয় চোৱা তলৰ যিকোনো এটা শব্দৰ এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। ধুনুক থানাত চুকৰ ভেকুলী কি হ'ব সংকীৰ্ণ মনোভাৱ। তোৰ চুকৰ ভেকুলী স্বভাৱৰ বাবে জীৱনত একো কৰিব নোৱাৰিলি। তাৰপিছত এইটো কিন্তু মই তোমালোকক ডাইৰেক্ট কমন দিছিলো আমাৰ মডেল কুৱেশ্যন পেপাৰত যে চুৰ গলে বুদ্ধি বৰষুণ গলে জাপি একেবাৰে ডাইৰেক্ট কমন দিছো ডাইৰেক্ট আহি গৈছে। এইটো লিখিলে হৈ যায় তোমালোকৰ আবেদন লিখাৰ কোনো প্ৰয়োজন নাই। তাৰপিছত তোমাৰ ৰচনাটো ডাইৰেক্ট কমন পৰিছে যে তোমাৰ প্ৰিয় সাহিত্যিক মই তোমালোকক কৈছিলেই গতিকে তোমালোকে আশা কৰো লিখিছা আৰু এইটো খুব ৰিপিটেড কুৱেশ্যন। আৰু বৈচিত্ৰময় অসমৰ যিখিনি দিছিলো ডাইৰেক্ট কমন পৰিছে চোৱা বৈচিত্ৰময় অসম নামৰ দ্ৰুতপদত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে। তাৰপিছত বৰঙণি যোগা এজন ব্যক্তিৰ বিষয়ে হয়নে। তাৰপিছত চোৱা এতিয়া আমি গ্ৰুপ বিত যাওঁ। গ্ৰুপ বিৰ প্ৰথম কুৱেশ্যনটো আমাক কি দিছে অসমীয়া গদ্য সাহিত্যিকজন কোন কি হ'ব ভট্টদেৱ। খ চোৱা হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেটটোৰ নাম কি হ'ব প্ৰিয়তমাৰ চিঠি। 23 নম্বৰ কুৱেশ্যন চোৱা যিকোনো এটা লিখিব দিছে আমাক যে তক্ষশিলা বিশ্ববিদ্যালয়ত কি বিষয়ত শিক্ষা দিয়া হৈছিল উত্তৰ কি হ'ব চিত্ৰাংকন মূৰ্তিকতা আৰু আয়ুৰ্বেদ আদি শিক্ষা। তাৰপিছত 25 নম্বৰ কুৱেশ্যন চোৱা যে কপিল মুনিৰ মাতৃ কোন আছিল ইয়াৰ আনসাৰ কি হ'ব দেৱহূতি হয় এইটো হা তৎ হস্যইকাৰ দেৱহূতি। তাৰপিছত চোৱা তোমালোকে 28 নম্বৰ কুৱেশ্যন তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখিব দিছে উন্নতি কি হ'ব অনুন্নতি।
তাৰপিছত খ যে তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ ককা কি হ'ব আইতা, দৰা হ'ব কইনা। একেবাৰে সহজ সহজ কুৱেশ্যন দিছে। গ চোৱা তলত দিয়া যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ কি হ'ব বিপদ, তাৰপিছত নবীনটো কি নতুন সমাৰ্থক শব্দ। ঘ চোৱা যে অভি উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা অভিমান, ঘৰলৈ উভতি নহাত তাই অভিমান কৰিলে। কিমান ইজি। তাৰপিছত 19 নম্বৰ চোৱা খালী ঠাই উপযুক্ত অনুসৰ্গ বহুৱা, কামটো যত্নৰে কৰিবা, অনুসৰ্গ কি হ'ব দেই, এইটো কামটো যত্নৰে কৰিবা দেই। তলৰ বাক্যটি শুদ্ধকৈ লিখা, কাইলৈ 1টা বজাত আহিবা, কালিলৈ 1 বজাত আহিবা। দ্বিতীয় চোৱা তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা, বিগতীয়া কি হ'ব ঠাট্টা কৰা। তাৰপিছত ছন্দৰ মই তোমালোকক ডাইৰেক্ট যিটো কমান দিছো সেইটো আহিছে চোৱা ঝুমুৰি, চৰণ আৰু ছবি। গতিকে আশা কৰো তোমালোকৰ অসমীয়া পৰীক্ষা বহুত ভাল হৈছে, কাৰণ একেবাৰে ইজি কুৱেশ্যন আহিছে। গতিকে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ কাৰণে মই গোটেইকেইটা ছাবজেক্টৰ অলৰেডি মডেল পেপাৰ দি দিছো, যিকেইটাৰ পৰা তোমালোকে ডাইৰেক্ট এই আছামিজৰ নিচিনা কমন পাবা। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি হাইপ কৰি দিবা আৰু আমাৰ সেৱা পাঠশালাটো ছাবস্ক্ৰাইব কৰিবা। আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দি ৰাখিছো। গতিকে আজিলৈ আহিছো, টেক কেয়াৰ, আৰু বাকী পৰীক্ষাৰ কাৰণে তোমালোকে অল দ্য বেষ্ট।